যোৱাকালিৰ পৰা আজিলৈকে মই দেখি আছোঁ যে যোৱাকালি মই ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰাৰ সময়ত যি বক্তব্য দিছিলোঁ সেই বক্তব্যটো আচলতে এখন বৰ অসম গঢ়াৰ কথা কৈছিলোঁ, সমন্বয়ৰ কথা কৈছিলোঁ, মিলাপ্ৰীতিৰ কথা কৈছিলোঁ। তাতে এটা লাইন আছিলে, তাতে এটা কথা কোৱা হৈছিলে যে শিৱসাগৰৰ উন্নয়ন ধুবুৰীত হ'ব লাগিব আৰু একেধৰণে শিৱসাগৰৰ ধুবুৰী শিৱসাগৰ হ'ব লাগিব। এই কথাটোত আচলতে বহুতেই আপত্তি কৰিছে, বহুতে বিভিন্ন ধৰণৰ কৰিছে। কিন্তু এই কথাটো কোৱাৰ মোৰ লক্ষ্য আৰু উদ্দেশ্য এইটোৱে আছিলে যে আমি সকলোৱে মিলাপ্ৰীতিৰে সমন্বয়েৰে উন্নয়নেৰে আমি অসমখন আগুৱাই লৈ যাব লাগে। তাত আচলতে মই শিৱসাগৰটো ধুবুৰী বনাই দিব লাগে, ধুবুৰীটো শিৱসাগৰ বনাই দিব লাগে, ধুবুৰীৰ মানুহ শিৱসাগৰত যাব লাগে, তেনেকুৱা লক্ষ্য আৰু উদ্দেশ্যৰে মই কথাটো কোৱা নাছিলোঁ। গতিকে এই ক্ষেত্ৰত যদি অসমবাসী ৰাইজে বা শিৱসাগৰবাসী ৰাইজে বা যোৰহাট হওক যোনেই নহওক যিসকলে দুখ পাইছে, আচলতে মনত দুখ পাইছে যে যিহেতু মোৰ কোৱাৰ লক্ষ্যটো আছিল, উদ্দেশ্যটো আছিল এটা সমন্বয় কৰাৰ, আৰু মই সেই উদ্দেশ্যৰেই কৈছিলোঁ। মই তেনেকুৱা কোনো মনোবৃত্তি লৈ পেলাই এই কথাটো কোৱা নাছিলোঁ। তথাপিও যদি কোনোবাই মনত দুখ পাইছে, মনত আঘাত পাইছে, গতিকে মই মোৰ বক্তব্যৰ সেই লাইনটো মই উদ্ধৃত কৰিছোঁ আৰু মই সকলোৰে ওচৰত দুখ প্ৰকাশ কৰিছোঁ, মানে ক্ষমা বিচাৰিছোঁ যাতে এই বস্তুটো লৈ আৰু আপোনালোকে ধৰি নাথাকে। গতিকে মোৰ কোৱাৰ উদ্দেশ্য আৰু লক্ষ্য হৈছে সমন্বয় কৰা, বৰ অসম কৰা, সকলোৱে মিলাপ্ৰীতিৰে অসমখন আগুৱাই লৈ যোৱা। আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু বিজেপি আৰু তেওঁৰ আই টি চেল আৰু 15টকীয়া ভক্ত যিসকলে যোৱাকালিৰ পৰা আজিলৈকে মুখ্যমন্ত্ৰী নিজেও যি ধৰণে নিকৃষ্ট মানসিকতাৰে তেওঁ ইমান তলৰ খাপৰ বক্তব্যবিলাক দি আছে, তেওঁ যেনেকুৱা ধৰণে আচলতে কথাবিলাক লৈ গৈ হিন্দু মুছলমান কৰিব বিচাৰিছে বা উজনি নামনি কৰিব বিচাৰিছে, আচলতে এইটোতে বুজা যায় যে হিমন্ত বিশ্ব শৰ্মা ভয় আৰু শংকাত তেওঁ শংকিত হৈছে আচলতে। আৰু এনেকুৱা নিম্ন খাপৰ বক্তব্য আমাৰ পৰা নাযায়, আমাৰ পৰা কেতিয়াও নহয়। কিন্তু আচলতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰা বা তেওঁলোকৰ মন্ত্ৰী, তেওঁলোকৰ বিধায়ক, তেওঁলোকৰ তলৰ যিবিলাক নেতা আছে তেওঁলোকৰ পৰাহে আচলতে এনেকুৱা বক্তব্য আমি আচলতে অসমবাসী ৰাইজে আচলতে দেখিবলৈ পায়। গতিকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই কৈছোঁ যে এনেকুৱা ধৰণৰ নিকৃষ্ট মানসিকতাৰ পন্থা বাদ দি সকলোকে লৈ আগবাঢ়ি যাবৰ কাৰণে তেওঁ চেষ্টা কৰক। আৰু অসমৰ মাজত তেওঁ যদি বিভাজন কৰিব বিচাৰিছে তেনেকুৱা নিকৃষ্টতম বিভাজনৰ পৰা তেওঁ বিৰত থাকক। চাওক, মই প্ৰথমতে কৈছোঁ যে মোৰ বক্তব্যটো কোৱাৰ লক্ষ্য আৰু উদ্দেশ্যটো মোৰ আছিল ভাল। মই কোনো ধৰণৰ তেনেকুৱা বেয়া মনোভাৱেৰে, বেয়া উদ্দেশ্যৰে মই কথাটো কোৱা নাছিলোঁ। গতিকে হয়তো লাইনটোত, য'ত বক্তব্যৰ লাইনটোত হয়তো শব্দ চয়নত হয়তো অকণমান ইফাল সিফাল হৈছে, এইটো মই স্বীকাৰ কৰিছোঁ যে নহয়, মই এনেকুৱা ধৰণৰ শিৱসাগৰৰ উন্নয়ন ধুবুৰীত হ'ব লাগে বা ধুবুৰীটো শিৱসাগৰ হ'ব লাগে, এই কথাটোতো সকলোৰে আপত্তি আহিছে আৰু সকলোৱে এই কথাটো কৈছে। হয়তো মই কথাখিনি কওঁতে মই ৰাজনৈতিক কথাটোত যিটো মই নতুন আৰু ৰাজনৈতিকভাৱে মই প্ৰথমবাৰৰ কাৰণে বক্তব্য দিছোঁ, গতিকে শব্দৰ চয়নত হয়তো এই কথাটোৰ ইফাল সিফাল হ'ব পাৰে। কিন্তু আপুনি যদি সামগ্ৰিকভাৱে আপুনি কথাখিনি বুজি লয় বা মোৰ বক্তব্য সম্পূৰ্ণখিনি বুজি লয়, মোৰ কথাটোৱে আছিলে সমন্বয়, মিলাপ্ৰীতি আৰু বৰ অসম গঢ়াৰ কথা। গতিকে সেই শব্দটো যিহেতু সকলোৰে আপত্তি আহিছে, সকলোৱে যিহেতু বহুতেই দুখ পাইছে বা বিষয়টো মানে কৰিছে, গতিকে সেইকাৰণে মই সেই লাইনটো মই উদ্ধৃত কৰিছোঁ। আৰু এই বক্তব্য সেই লাইনটোক লৈ যদি যিসকলে দুখ পাইছে বা বেয়া পাই আছে বা মোক ভুল বুজি আছে, গতিকে মই তেখেতসকলৰ ওচৰত দুখ প্ৰকাশ কৰিছোঁ, অসমবাসীৰ ওচৰত দুখ প্ৰকাশ কৰিছোঁ আৰু মই ক্ষমা বিচাৰিছোঁ। গতিকে স্পষ্ট কথা এইটো যে মোৰ মূল লক্ষ্য আৰু উদ্দেশ্য আছিলে যে আচলতে সমন্বয় কৰা, বৰ অসম কৰা আৰু সকলো জাতি জনগোষ্ঠীৰ মাজত শদিয়াৰ পৰা ধুবুৰীলৈকে, পাহাৰৰ পৰা ভৈয়াম ব্ৰহ্মপুত্ৰ সকলোৱে মিলিজুলি আগবাঢ়ি যোৱাটো।